সো কেনেকুৱা লাগিছে একদম 10 পাছ হৈ গলা 11 পালাহি আৰু এতিয়া শান্তি লাগিছে So, what is the best memory of Nikki Bursar classes? তেওঁ বহুত ছাপোৰ্ট কৰিছিলে আৰু মানে পঢ়ায়ো লগতে ধেমালিও কৰে চবখনে সমানেই নিয়ে আৰু হা তেওঁ আংকল হয় ছাৰ নহয় মই শুনিছো তোমালোকে Nikki Bursar আপোন মানুহ বুলি কোৱা আপোন মানুহ য়ামিনাহঁতে কয় কিন্তু মোৰ কাৰণে আংকল হয় ইমানে আৰু তাৰপিছত what was your motivation throughout class 10th? মটিভেশ্যন বুলি ক'লে ছাৰহঁতে যি কয় সেইটো ভালকে শুনিব লাগে আৰু ডিষ্ট্ৰেকশ্যন আনিব নালাগে আমি বহুত ইনষ্টাগ্ৰাম চলালো সেইকাৰণে ৰিজাল্ট বেয়া হ'ল ইনষ্টা একদম নচলাবা এইটো বছৰ তাৰপৰা তুমি ভাল কৈছা Nikki Bursar ওচৰত টিউশ্যন লৈছা Nikki Bursar ওচৰত টিউশ্যন নোপোৱা তেওঁ বেষ্ট হয় মানে তেওঁ বেষ্ট হয় তাৰপিছত what's the worst advice you received while preparing for class 10th? যে worst advice সেনেকে নাই কিন্তু অভাৰ কনফিডেন্ট হ'ব নালাগে যে এইটো পাৰিম আমি কিন্তু মোৰ অভাৰ কনফিডেন্ট হৈ গৈছিলে অলপ তাৰপিছত ভাল হ'ল বাৰু সিমানে অভাৰ কনফিডেন্ট হ'ব নালাগে তাৰপিছত তুমি যদি এটা নিজৰ ক্লাছ 10 চেল্ফক এটা মেছেজ দিব বিচাৰিবা তো কি হ'ব এইটো একো নহয় নাৰ্ভাছ নকৰিবা কোৱা ভালকে পঢ়িব লাগে Anyways, thank you for the wise words.